মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিসকলে স্ক্ৰিপ্ট লিখি দিয়ে বা যিসকল ইণ্টেলেক্চুৱেলৰ লগত কথা পাতি স্ক্ৰিপ্ট লিখে, স্ক্ৰিপ্টখন কালি ভুলকৈ আহিলে। ভুলকৈ অহাৰ পাছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই মই ৰাতি গালি দিয়া বুলি খবৰ পাইছোঁ যিসকলে স্ক্ৰিপ্ট লিখিছিলে। স্ক্ৰিপ্টখনত লিখিলে যে চিনাকি মানুহৰ পৰা মানে চিনাকি মানুহক তেওঁ মাতি দিব আৰু অচিনাকি মানুহৰ পৰা তেওঁ 1 ইঞ্চি মানুহ মাটি আজৰি ননালৈকে তেওঁ ক্ষান্ত নাথাকে এনেকৈ কৈছে। কিন্তু আচলতে স্ক্ৰিপ্টখনত লিখিব লাগিছিলে যে চিনাকি মানুহৰ পৰা মাটি কাঢ়ি ল'ম আৰু অচিনাকি বহিৰাগতক মাটি গতাই দিম, এইটো হ'ব লাগিছিল। কালি ভুলকৈ লিখিছেতো। হিমন্ত বিশ্ব শৰ্মাক যিসকলে স্ক্ৰিপ্ট লিখি দিয়ে তেওঁলোকক কৈছোঁ যে এইটো আপোনালোকৰ অফিচিয়েল স্ক্ৰিপ্ট, গুচি গ'ল অসমৰ ৰাইজৰ সমগ্ৰ পৃথিৱীলৈ। স্ক্ৰিপ্ট শুধৰাই লওক। স্ক্ৰিপ্টত আপোনালোকে লিখক চিনাকি মানুহৰ পৰা মাটি কাঢ়ি ল'ম, তাৰমানে খিলঞ্জীয়া থলগিৰি ভূমিপুত্ৰ জনজাতীয় মানুহৰ পৰা মাটি কাঢ়ি ল'ম আৰু অচিনাকি বহিৰাগত পুঁজিপতি বণিগোষ্ঠীক আমি মাটি গতাই দিম সৰ্বকালৰ কাৰণে বুলি লিখি লওক। কাৰণ কাৰ্বি আংলঙৰ য'ত সৌৰ প্ৰকল্প হৈছে তাত 20,000 পৰিয়াল উচ্ছেদ কৰিছে চিনাকি মানুহ। কাক কাক উচ্ছেদ কৰিছে মই হিচাপটো দি দিব খুজিছোঁ। 20,000 পৰিয়াল, 24খন গাঁও, যিসকল মানুহ কাৰ্বি জনগোষ্ঠী, নগা আৰু আদিবাসী চাহ জনগোষ্ঠীয় মানুহ। য'ত কম্প্ৰেছ বায়'গেছৰ প্ৰকল্প আম্বানীৰ লগত 12 জুনত য'ত চুক্তি স্বাক্ষৰ হ'ল তাত কাৰ্বি আৰু খাচী মানুহ আছে। তাত 2086টা পৰিয়াল। গৃহমন্ত্ৰী ডাঙৰীয়া বা অসমৰ ৰাইজৰ জ্ঞাতাৰ্থে ক'ব খুজিছোঁ, এই যে চিনাকি মানুহৰ পৰা মাটি ক'ত ক'ত কাঢ়ি লৈছে হিচাপটো দিব খুজিছোঁ বা কাঢ়ি ল'ব বিচাৰিছে। 12,000 বিঘা মাটি গডৰেজ আৰু ৰামদেৱক দিব খোজা মাটি 12,000 বিঘা পাম অইল কাল্টিভেশ্যনৰ নামত। তাত কি মানুহ আছে? কাৰ্বি আছে, ডিমাচা আছে, মাৰ আছে, তাৰমানে খিলঞ্জীয়া থলগিৰি ভূমিপুত্ৰ। পলাশবাৰীৰ ৰামপুৰৰ 150 বিঘা মাটিত তাত নাথ মানুহ আছে, কলিতা মানুহ আছে, ব্ৰাহ্মীণ আছে, এইসকল মানুহ আছে। আৰু কমাৰ মানুহ যিসকলে মাটিৰ কাম কৰে, অসমীয়া কমাৰ শিল্পটো যিসকলে জীয়াই ৰাখিছে তেনেকুৱা মানুহ। বৰদুৱাৰত 2,100 বিঘা মাটি মানে 2,100 বিঘা মাটি, তাত কি আছে? ৰাভা মানুহ আছে, আদিবাসী চাহ জনগোষ্ঠীয় মানুহ আছে, গাৰো আছে। 2,100 পৰিয়াল আৰু 1,500 একৰ মাটি, 2,100 বিঘা, প্ৰায় 2,100 বিঘা মাটি। গোলাঘাটৰ ফলঙনিত য'ত ৰামদেৱক মাটি দিলে 75 বিঘা, তাত আছে চুতীয়া মানুহ, তাত আছে আদিবাসী মানুহ। তাৰমানে চিনাকি মানুহৰ পৰা যে মাটি কাঢ়ি লৈছে, কাঢ়ি ল'ব বিচাৰিছে, এই কথা ক'ব খুজিছোঁ। ইংলে পথাৰতো ক'লোৱে আদিবাসী আৰু কাৰ্বি 60টা পৰিয়াল। নগাঁৱৰ মিকিৰ বাননি মই আগতে ক'বলৈ থাকি গৈছিলে, তাত কাৰ্বি আদিবাসী কেইবা হাজাৰ পৰিয়াল, 274 বিঘা মাটি তেওঁলোকৰ পৰা ইতিমধ্যে কাঢ়ি লোৱা হ'ল। কোকৰাঝাৰৰ পৰ্বতজোৰাত 3,600 বিঘা মাটি, তাত বড়ো আছে আৰু আদিবাসী মানুহ আছে, গৰিষ্ঠ সংখ্যক বড়ো মানুহ। তাৰমানে খিলঞ্জীয়াৰ পৰা মাটি কাঢ়ি ল'ব। য'ত ডিমাৰ হাছাওত 9,000 বিঘা চিমেণ্ট ফেক্টৰী বনাবলৈ দিছে, তাত ডিমাচা মানুহ আছে, 9,000 বিঘা মাটি। শিলহাকুত মই ইতিমধ্যে ক'লোঁ, আমচাঙৰ কথা ক'লোঁ। আৰু আচৰিত হ'ব যে 6ষ্ঠ অনুসূচী আৰু জনজাতীয় অৱস্থানী ট্ৰাইবেল বেল্ট বুলি য'ত কয়, ট্ৰাইবেল বেল্ট আৰু 6 শিডিউল এৰিয়া য'ত প্ৰটেক্টেড ক্লাছ থাকে, প্ৰটেক্টেড মানুহ থাকে, তাৰে 49,500 বিঘা মাটি কাঢ়ি ল'ব খুজিছে বা ইতিমধ্যে কিছু কাঢ়ি লৈছে। গতিকে ৰাইজ, আমি এইসকল চিনাকি মানুহৰ কথা ক'লোঁ যাৰ পৰা মাটি কাঢ়ি লৈছে বা ল'ব খুজিছে। যিসকল অচিনাকি মানুহক মাটি দিব খুজিছে সেইসকল হিমন্ত বিশ্ব শৰ্মাৰ অতি চিনাকি আৰু অতি নিকট। তেওঁলোক আম্বানী, তেওঁলোক আদানী, তেওঁলোক ৰামদেৱ, তেওঁলোক গডৰেজ, তেওঁলোক মেদান্তা, তেওঁলোক এজুৰ পাৱাৰ, তেওঁলোক হায়াত হোটেল, তেওঁলোক চিমেণ্ট কোম্পানীৰ মালিক। এইসকল অসমৰ জনগণৰ অতি অচিনাকি মানুহ যাক মাটি দিব খুজিছে আৰু হিমন্ত বিশ্ব শৰ্মাৰ অতি চিনাকি মানুহ। গতিকে ৰাইজ,